Hi everyone, welcome back to my channel. আশা কৰো সব ভালে কুশলে আছে আৰু আজিৰ ভিডিওটো শুট কৰিম কে এতিয়া বাজিছে 4টা সো এতিয়াহে ভিডিও শুট কৰিছো সবতকে ফাৰ্ষ্টত দেখাই লো আপোনালোকক এটা ফুলৰ টাব মায়ে মানে ফুলৰ টাব বনাইছিলে হেতু টাব বনোৱাটো দুদিন মান আগত ভিডিও কৰি থৈছো কিন্তু আজি টাবটো সম্পূৰ্ণ হৈ গল সো ভাবিলো আপোনালোকৰ লগত শেয়াৰ কৰো সো বলক টাবটো চাই আহো এয়া মায়ে টাব বনাবলৈ ষ্টাৰ্ট দিলে ফাৰ্ষ্টত এনেকে সিমেন্টটো গুটি লয় দেখিছেনে তাৰ পিছত তাত চাৰি কুনিয়াকে কাপোৰ এটুকুৰ কাটি লব আপোনালোকে পাৰিলে অলপ ডাঠ কাপোৰ কাটিব ইয়াত মায়ে টাৱেল এটা কাটি লৈছে চাৰি কুনিয়াকে নহলে আপোনালোকে বেডশিট কাটি লব আৰু এনেকে যেনে নিজৰ জোখ মতে আৰু যিমানকে আপোনালোকে হেতু তিয়াই দিব পাৰে ভালকে তিয়াই দিব আৰু গুটেখিনি এনেকে খানি যেনেকে মায়ে হাতেৰে খানি আছে এতিয়া মায়ে এইবিলাক কেবাখনো বনালে এটো 4 নম্বৰ হয় টাব বনাটো আৰু কেইখন মান বনাইছে খা মই দেখাম অলপ পিছত বহুত ধুনীয়াকে টাব বনাই ফুলপুৰি ৰুই থৈছে এটা এটো ধুনীয়াকে খানি লোৱা পিছত আমি দুদিন মানৰ কাৰণে শুকাবলৈ এৰি দিম দেখিছেনে পুৰা আপুনি ভালকে খানিব লাগিব কাপোৰত যাতে সিমেন্টটো পুৰা ডাঠকে লাগে আৰু আপোনালোকে সিমেন্টটো পাতলকেও নুঘুটিব একদম পুৰা ডাঠকেও নুঘুটিব একদম এয়া দেখিছেনে কিমান কনসিস্টেন্সি হৈ আছে দেখিছেনে হেতেনেকে গুটি লব আৰু এতিয়া এয়া ঘুটা পিছত আপোনালোকে ৰব দেখাইছো এখন দেখিছেনে এখন বনাই লৈছে এনেকুৱা এটা কাঠৰ মুৰা দি পেলা ওপৰত এটা প্লাষ্টিকৰ মানে এটো ঢাকনৰ নিচিনা তাত ফুটা এটা কৰি দিছে তাৰ মানে ফুটা কিয় দিয়ে মানে গম পাইছে নহয় তাৰপৰা পানী বৈ যাব লাগিব সেই কাৰণে আৰু এনেকে ধুনীয়াকে হাতেৰে লেচি দিছে যাতে টাবটো আৰু ডাঠ হওক এয়া দেখিছেনে ধুনীয়াকে এনেকে লেচি দিছে এতিয়া হাতেৰে জিতু আমি এনেকে হাতেৰে দেখিছে নহয় এই তেনেকে এনেকে ৰেক মানে তেতিয়া খাস কাটি যায় আৰু এনেকে হাতেৰে টান দিব লাগিব আৰু ধুনীয়াকে লেচি দিব লাগিব তেতিয়া খাস কাটি এয়া এইবিলাক টাব দেখিছেনে কি ধুনীয়াকে ফুলবিলাক সজাই থৈ দিছে এয়া আৰু এইবিলাকত কালাৰো কৰি দিছে যাতে দেখিবলৈ ধুনীয়া হওক আপোনালোকে কমেন্ট কৰি জনাব টাব কেটা চাই কেনেকা লাগিল এনেটো মোৰটো খুবেই ভাল লাগিছে দেখি পেলাই এতিয়া বলক যাও গুমধান পুৰিছে সো খাওঁগে আপোনালোকে কবচোন কোনে কোনে গুমধান খাই ভাল পায় আগতে গুমধানত এনেকে নেমু লগাই লব তাৰ পিছত নিমখ লগালাব আৰু জলকীয়া জুনে জুনে খাই খেতে জলকীয়াও খাব পাৰে আমি এনেকে খাওঁ আৰু বেলেগ ধৰণেও বনাই খাব পাৰে হেতু পিছত এদিন দেখুৱাম বাৰু আপোনালোকক আজি এনেকে খাইছো ফাৰ্স্ট খাইছো এবাৰৰ এটো সিজনৰ আমাৰ ছোৱালীয়ে খৰুতে খাইছে যদি তাই মনত নাই খুদি আছে কি বুলি আৰু খাইও আছে এয়া দেখিছেনে মই মানে মোবাইলটো হাতত লৈয়ে খাই আছো সো অলপ অসুবিধা হৈছে আৰু ভাইটিৰ লগতো সুপতি মাৰি আছো একচুয়ালি খি অলপ ডাঙৰ হল বাইকত আনি দিব পৰা হল একচুয়ালি গুমধানখিনি আমাৰ মা ঘৰৰ পৰা দি পঠোৱা সো আৰু এতিয়া আজি ব্লগটো ইমানতে খামৰি মাৰিছো আপোনালোকে কব চাই কেনেকৈ লাগিল ফুলৰ টাব লগতে মাকৈ কাৰ ফেভৰেট হয় হেতু কমেন্ট কৰি জনাবলৈ নাপাহৰিব টিল দেন সকলো ঘৰতে থাকক সেফলি থাকক